হেল্ল' এভৰিৱান, আজি মই তোমালোকৰ বাবে এইচএছ ছেকেণ্ড ইয়েৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে আছামিজৰ এখন মডেল কুৱেশ্যন পেপাৰ লৈ আহিছোঁ। এই কুৱেশ্যন পেপাৰখন তোমালোকৰ টেষ্ট পৰীক্ষাত আহিব আৰু ফাইনেল পৰীক্ষাত আহিব, গতিকে ভিডিঅ'টো মষ্ট ইম্পৰ্টেণ্ট হ'বলৈ গৈ আছে। ভিডিঅ'টো স্কিপ নকৰাকৈ আৰম্ভণিৰ পৰা শেষৰলৈকে চাই যোৱা। ইয়াৰে প্ৰথম প্ৰশ্নটো আছে, যতীন্দ্ৰনাথ দুৱৰাই ৰচনা কৰা পুথিখনৰ নাম কি? উত্তৰটো হ'ব কথা কবিতা। তাৰপিছৰ প্ৰশ্নটো হ'ল, মানুহৰ সাৰ বস্তু কি? উত্তৰটো হ'ব জ্ঞান। বসন্ত ৰোগ কিহৰ পৰা হয়? বসন্ত ৰোগ ভাইৰাছৰ পৰা হয়। আঘোণৰ কুঁৱলীয়ে কি ভেটিছে? উত্তৰটো হ'ব বাট-পথ ভেটিছে। কবিৰ জীয়াই থকা মন্ত্ৰ কি? যন্ত্ৰণা। তীৰ্থনাথ শৰ্মাৰ কবিতা পুথিখনৰ নাম কি? উত্তৰটো হ'ব কাম সেন্দুৰ। পছোৱা আলোচনীখনৰ সম্পাদকজনৰ নাম কি? উত্তৰটো হ'ব হেম বৰুৱা। বোকাত জন্মা মানুহে কাৰ ফালে মুখ কৰি হাঁহে? উত্তৰটো হ'ব বেলিৰ ফালে। প্ৰবুদ্ধ শব্দৰ অৰ্থ কি? প্ৰবুদ্ধ শব্দৰ অৰ্থ হৈছে জ্ঞান লাভ কৰা। কাঠমিস্ত্ৰীয়ে ক'ত থাকিবলগীয়া হৈছিল? উত্তৰটো হ'ব আন্ধাৰত ডুব গৈ থাকিবলগীয়া হৈছিল। বাকী প্ৰশ্ন উত্তৰবোৰ তোমালোকে ভালদৰে চাই ল'বা, মই কৈ নাযাওঁ। কৈ গ'লে ভিডিঅ'টো বহুত দীঘল হ'ব আৰু প্ৰশ্নসমূহ তোমালোকে ভালদৰে চাই যোৱা আৰু প্ৰেক্টিছ কৰিবা। তোমালোকৰ টেষ্ট পৰীক্ষাত আৰু ফাইনেল পৰীক্ষাত ইয়াৰ পৰাই প্ৰশ্ন আহিব, এইবোৰেই আহিব, গতিকে ভিডিঅ'টো ভালদৰে স্কিপ নকৰাকৈ চাই যোৱা। তোমালোকৰ শব্দ অৰ্থ আহিব, যেনে তামিঘৰা শব্দ অৰ্থ কি? তম্বু। উৰমাল মানে কি হয়? উৰমাল মানে হৈছে ৰুমাল। এইবোৰ প্ৰশ্ন আহিব। তাৰপিছত শিলভদ্ৰৰ প্ৰকৃত নাম কি? ৰেৱতী মোহন দত্ত চৌধুৰী। এইবোৰ চাব লাগিব। জয়মতী, ইন্দ্ৰমালতী, এইবোৰ ওপৰত চাব লাগিব। এইকেইটা হৈছে 2 নম্বৰীয়া প্ৰশ্ন। বিশ্ব খনিকৰ কবিতাটোত থকা 3টা গুণ কি কি? সত, ৰজ আৰু তম। ইয়াৰ অৰ্থবোৰ চাব লাগিব। জ্যোতিপ্ৰসাদ আগৰৱালাৰ 2খন নাটকৰ নাম চাব লাগিব। এইবোৰ প্ৰশ্ন চাব লাগিব। তোমালোকে ভিডিঅ'টো ভালদৰে চাই যোৱা। তিলক বুলিলে কি বুজা? স্বৰ্গ, মৰত, পাতাল। এইবোৰ গতিকে নৱকান্ত বৰুৱাৰ 2খন উপন্যাসৰ নাম চাব লাগিব। কৈশোৰ কালত কি কি পৰিৱৰ্তন দেখা যায়? এইবোৰ প্ৰশ্নই তোমালোকৰ পৰীক্ষাত আহিব, গতিকে ভালদৰে চাই যোৱা। এইকেইটা হৈছে 2 নম্বৰীয়া প্ৰশ্ন। তোমালোকৰ 2 নম্বৰীয়া প্ৰশ্ন পৰীক্ষাত আহে, বহুত আহিব, প্ৰায় 10টা 7টামান আহিব। এইকেইটা হৈছে 4 নম্বৰীয়া প্ৰশ্ন। তোমালোকৰ ব্যাখ্যা কৰা আহিব। এইকেইটা হৈছে লং কুৱেশ্যন, 4 নম্বৰৰ বাবে এইকেইটাই আহিব। তাৰপিছত বৰগীত কাক বোলে? ইয়াৰ ভাগসমূহ কি কি? মাধৱদেৱৰ বৰগীতৰ বৈশিষ্ট্য কি? এইবোৰ প্ৰশ্ন চাব লাগিব, গতিকে ভালদৰে স্ক্ৰীনশ্বট মাৰি ল'বা। মাজু আৰু জ্ঞান কোন? এইবোৰ প্ৰশ্ন আহিব। লক্ষ্মীনাথ বেজবৰুৱা গুৱাহাটী ভাল লগা 2টা কাৰণ লিখা। ষোড়শ বছৰ মানে কি বুজাই লিখা। এইবোৰ প্ৰশ্নই তোমালোকৰ পৰীক্ষাত আহিব। আধ্যাত্মিক মূল্যবোধ কি? মষ্ট ইম্পৰ্টেণ্ট হয় এইটো প্ৰশ্ন। মূল্যবোধ বুলিলে কি বুজা? এইটো তোমালোকৰ এডুকেশ্যনতো আছে, গতিকে মূল্যবোধ মানে কি তোমালোকে ভালদৰে চাই যাব লাগিব। আৰু বীৰ পূজা কাক বোলে? বা বীৰ পূজা বা দিব্যা স্বপ্ন চমুটোকা আহিব। এইকেইটা হৈছে 2 নম্বৰীয়া প্ৰশ্ন আৰু 4 নম্বৰীয়া প্ৰশ্ন। এতিয়া আহিলোঁ 5 নম্বৰ প্ৰশ্নত মূলভাৱ। মূলভাৱ কি আহিব? বিশ্ব খনিকৰ বৰগীত, উভতি নহাৰ কবিতা, কৰোন্তম আৰু আঘোণৰ কুঁৱলী। এইকেইটা মূলভাৱ আহিব। ইয়াৰ পৰা আমি যিকোনো এটা লিখিব লাগে। তাৰপিছত প্ৰসংগ সংগতি দৰ্শা ব্যাখ্যা কৰা। মই 3টা বা 4টামান দিছোঁ। এইকেইটা তোমালোকৰ পৰীক্ষাত 100% আহিব। আকৌ এইকেইটা 2 নম্বৰীয়া প্ৰশ্ন দিছোঁ, ভালদৰে ভিডিঅ'টো চাই যোৱা। তাৰপিছত 4 নম্বৰীয়া প্ৰশ্ন দিছোঁ এইকেইটা। আধ্যাত্মিক মূল্যবোধ সম্পৰ্কে লিখা। কৈশোৰ কালৰ বাবে কেনেধৰণৰ শিক্ষা উপযোগী? উদাহৰণ আলোচনা কৰা। চিৰন্তন মূল্যবোধ সম্পৰ্কে লিখা। এইকেইটা হৈছে 4 নম্বৰীয়া প্ৰশ্ন, ভালদৰে চাই যোৱা। এইকেইটা হৈছে 5 নম্বৰীয়া প্ৰশ্ন। তাৰপিছত আহিলোঁ ব্যাকৰণ। ব্যাকৰণ প্ৰত্যয় কাক বোলে? ই কেই প্ৰকাৰৰ আৰু কি কি? কৃত প্ৰত্যয় কাক বোলে? তদ্ধিত প্ৰত্যয় কাক বোলে? উদাহৰণ দিয়া। বিভক্তি কাক বোলে? ই কেই প্ৰকাৰৰ? উদাহৰণ দিয়া। শব্দ বিভক্তি কাক বোলে? কাৰক কাক বোলে? যথা ঠাঁচ কাক বোলে? কেই প্ৰকাৰৰ আৰু কি কি? এইবোৰ প্ৰশ্ন আহিব। এইকেইটা হৈছে প্ৰত্যয় ভাঙা। প্ৰত্যয় ভাঙাকেইটা স্ক্ৰীনশ্বট মাৰি লোৱা। এইকেইটা তোমালোকৰ পৰীক্ষাত আহিব। তাৰপিছত খণ্ড বাক্য অৰ্থাৎ বাক্য ৰচনা। পানীত হাঁহ নচৰা, হাড়ক মাটি কৰা, হাত দীঘল, এইবোৰেই আহিব। তাৰপিছত ৰচনা। তোমাৰ প্ৰিয় সাহিত্যিক, তোমাৰ প্ৰিয় গ্ৰন্থ, অসমৰ প্ৰাকৃতিক সৌন্দৰ্য বা সম্পদ, পৰিৱেশ
প্ৰদূষণ ইয়াৰ প্ৰতিকাৰ ছ'চিয়েল মিডিয়া মানৱ সমাজলৈ বিজ্ঞানৰ অৱদান অসমৰ কুটিৰ শিল্প নাৰী শিক্ষা প্ৰয়োজনীয়তা আৰু পুথিভঁৰাল অসমত বৃত্তিমুখী শিক্ষা গতিকে এইকেইখন ৰচনাই তোমালোকৰ পৰীক্ষাত আহিব গতিকে এই কুৱেশ্যন পেপাৰখন যদি ভালদৰে চাই যোৱা তোমালোকৰ পৰীক্ষা নিশ্চয় ভাল হ'ব আৰু তোমালোকে লেটাৰ মাৰ্কছ পাবলৈ সক্ষম হ'বা এই কুৱেশ্যন পেপাৰখন চাই গ'লে আৰু মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন কিছুমান আছে যিবোৰ আমি এই পেপাৰখনত এড নকৰিলোঁ গতিকে সেই কুৱেশ্যনসমূহ চাবা আমি এখন মডেল পেপাৰত সকলোবোৰ কুৱেশ্যন এড কৰিব নোৱাৰোঁ সেয়ে আমি এড কৰা নাই বাকী কুৱেশ্যনসমূহ তোমালোকে ভালদৰে চাই ল'বা আৰু মই গ্ৰুপত সকলো কুৱেশ্যন পেপাৰ দিছোঁ সেই কুৱেশ্যন পেপাৰসমূহ প্ৰেক্টিছ কৰি যাবা তাৰ লগতে এই মডেল পেপাৰখন প্ৰেক্টিছ কৰি যাবা তোমালোকৰ পৰীক্ষা নিশ্চয় ভাল হ'ব এই মডেল পেপাৰখনৰ পৰা তোমালোকৰ ফাইনেল পৰীক্ষাত প্ৰশ্ন কমন পৰিব গতিকে ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ যিমান পাৰা এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'বা ভিডিঅ'টো এটা লাইক কৰি দিবা আৰু ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ